এই মুহূৰ্তত ৰবিদা যিহেতু আছে আমাৰ মাজত ছবিখনৰ প্ৰচাৰ কেনেধৰণে চলিছে কেতিয়া ৰিলিজ হ'ব ছবি গৃহত কেতিয়ালৈকে আহিব সকলো কথা জনাৰ চেষ্টা কৰিম প্ৰথমে মা কামাখ্যাৰ এই পবিত্ৰ ভূমিত আহিছে আৰু মাৰ আশীষ গ্ৰহণ কৰিছে 22 তাৰিখৰ পৰা মহা অম্বুবাচী মহায়োগ ইয়াতে আৰম্ভ হ'ব তাৰ প্ৰাক্ষণত আপোনালোকে মাৰ আশীষ গ্ৰহণ কৰিলে তাকে মাৰ আশীৰ্বাদৰ বাবে আহিলোঁ কাৰণ অকল আমাৰ ছবি এখন আহি আছে 27 তাৰিখে ৰুদ্ৰ এইটো সকলোৱে গম পায়েই কিন্তু তাতকৈও বেছি গুৰুত্বপূৰ্ণ যে আমি গোটেই পৰিয়ালটোৰ মংগল হোৱা আৰোগ্য কামনা কৰি গোটেই অসমবাসী ৰাইজৰ ভাল হওক সব ফালৰ পৰা আজি বানপীড়িত যিসকল লোকে কষ্ট পাই আছে তেওঁলোকেও যাতে উপশম পায় ইয়াৰ পৰা গতিকে এই সমগ্ৰ প্ৰাৰ্থনা লৈ মাৰ চৰণত মূৰ দোৱালোহি আহি আৰু যদি বাকী ঈশ্বৰৰ হাতত আৰু ৰাইজৰ হাতত ৰাইজ আৰু ঈশ্বৰৰ যদি আশীৰ্বাদ থাকে ছবিখন তেওঁলোকে চাব পাৰিব ভালকৈ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আৰু তেওঁলোকে চাই ভাল পাব যিটো আমাৰ কাম আমি কামটো আমাৰ সুন্দৰকৈ মানুহৰ আগত দাঙি ধৰিবলৈ সক্ষম হ'ম অসমীয়া ছবিৰ পূৰ্বতে যি ধৰণৰ এটা অভিযোগ আছিলে যে অসমীয়া ছবি অসমীয়া দৰ্শকে চাবলৈ নাযায় ছবি গৃহত তেনেধৰণৰ মানুহ এতিয়া সেই ট্ৰেণ্ডটো কিছু পৰিমাণে আচলতে নোহোৱা হৈছে আৰু ভাইমন্দা যি সময়ত চলিছে আপোনালোকৰ তাৰ বাবে ছবিখনৰ ডেটো পিছুৱাই দিয়া হৈছে ভাইমন্দাও যথেষ্ট দৰ্শকৰ সমাদৰ লাভ কৰিছে নহয় তাৰমানে আমাৰ দৰ্শকৰ গাত মই কোনোদিন দুখ দিয়া নাই আজিলৈকে কেতিয়াও যে অসমীয়া ছবি চাবলৈ অসমীয়া দৰ্শক ওলাই নাহে মই আজিলৈকে কেতিয়াও কোৱা নাই মোৰ জীৱনত মই সদায় এটা কথা কৈ আছোঁ যে আমি চাগে ছবিবোৰ সেই ধৰণে তৈয়াৰ কৰিব পৰা নাই যিটোৱে তেওঁলোকক আকৰ্ষিত কৰিব পাৰে চিনেমা গৃহলৈ আহিবলৈ কাৰণ চিনেমা গৃহলৈ আহিবলৈ তেওঁলোকে অলেখ কষ্টৰ সন্মুখীন হ'বলগীয়া হয় অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় এজন মানুহ ঘৰলৈ উভতি গৈ দিনটো কাম কৰি গৈ ঘৰৰ মুৰব্বীজনে আকৌ পৰিয়াল লৈ ট্ৰেফিকৰ মাজেৰে গাড়ী চলাই আহি পাৰ্কিং কৰি চিনেমাখন চোৱাৰ মানে মানসিকতা তেতিয়াহে হ'ব যদি চিনেমাখনত তেনেকুৱা বিশেষ আকৰ্ষণ থাকে গতিকে আজি ঈশ্বৰৰ আশীৰ্বাদত এই অকল ভাইমন্দা বুলিয়ে নহয় তাৰ আগৰ কেইবাখনো ছবিৰ আমি দেখিবলৈ পাইছোঁ যে আটাইবোৰে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ সক্ষম হৈছে তেওঁলোকক সন্তুষ্টি দিব পাৰিছে চিনেমা হললৈ আহি উভতি যোৱাৰ সময়ত গতিকে এতিয়া লাহে লাহে ছবিৰ যিহেতু ধাৰাবোৰ সুন্দৰ হৈ আহিছে আমি কাৰিকৰী দিশতো বহুত আগবাঢ়িছোঁ গতিকে মোৰ বিশ্বাস যে এতিয়া আৰু অসমীয়া ছবিৰ সেই অৱস্থা নাথাকে এতিয়া আজি এইবাৰ ভাইমন্দাখন চলি থাকোঁতেই ৰুদ্ৰৰ পোষ্টাৰ কেছ টু নগেন আৰু ভাইমন্দা তিনিখন চিনেমাৰ একেলগে পোষ্টাৰ দেখি যথেষ্ট আপ্লুত হ'লোঁ চিনেমা হলত গতিকে মই ভাবোঁ যে এইখিনি যদি এনেকৈ যদি আমি কাম কৰি যাওঁ তেতিয়াহ'লে নিশ্চয়কৈ অসমীয়া ৰাইজ ছবি গৃহলৈ আহিব কাৰণ তেওঁলোকে অসমীয়া ছবি চাই ভাল পায় সেই কথা আমি দুনাই কোৱাৰ কোনো প্ৰয়োজন নাই যিহেতু ৰবিদাৰ প্ৰতিখন ফিল্মতে নতুনত্ব পায় দৰ্শকে এই ৰুদ্ৰত কেনেকুৱা ধৰণৰ এটা সোৱাদ পাবলৈ সক্ষম হ'ব কাৰিকৰী দিশত যথেষ্ট উন্নত এখন ছবি আৰু আমি অসমীয়া এখন মানে বিনোদনধৰ্মী বোলছবি আমি এই ধৰণে তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ যাতে সি ভাৰতবৰ্ষৰ যিকোনো এখন ছবিৰ লগত সমানে ফেৰ মাৰিব পাৰে আৰু যথেষ্ট উন্নত মানদণ্ডৰ এখন ছবি বহল কেনভাছৰ এখন ছবি আৰু ইয়াত ছবিখনত অন্যটো মই কি ক'ম মই যিহেতু এজন ছবি নিৰ্মাতা গতিকে মোৰ কথা হৈছে ইমানখিনি যে শেষ যিখন ছবিৰে কৰিছিলোঁ মই শ্ৰী ৰঘুপতি তাৰ অভিজ্ঞতাখিনিও আমি ইয়াত ব্যৱহাৰ কৰিছোঁ গতিকে ডেফিনেটলি তাতকৈ অলপ হ'লেও তেওঁলোকে ভাল পাব দৰ্শক কেৱল অনুৰোধ জনাব বিচাৰিছোঁ তেওঁলোকে আহক ছবিগৃহলৈ 27 তাৰিখৰ পৰা চিনেমাখন চাওক আৰু ভাল পায় বেয়া পায় আটাইবোৰ ছ'চিয়েল মিডিয়াৰ থ্ৰুদি আমাক জনাওক যাতে ভাল হ'লে আমি আৰু ভাল কৰিবলৈ চেষ্টা কৰিব পাৰোঁ বেয়া হ'লে আমি সেই ভুল ত্ৰুটিবোৰ মাৰ্জনা কৰি আকৌ ছবি নিৰ্মাণ কৰিব পাৰোঁ আপোনালোক সম্পূৰ্ণ টীমটো হয় আমি গোটেই টীমটো আহিছোঁ মোৰ সহধৰ্মিনীও আহিছে গতিকে আমি প্ৰযোজক আহিছে আমাৰ এক্সিকিউটিভ প্ৰডিউচাৰ আহিছে আমাৰ সতীৰ্থ এজন গতিকে তেওঁ প্ৰডাকশ্যন মেনেজাৰ আমি আটাইবোৰ আহিছোঁ আজি সেৱা কৰি ওলাই যাম মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰিলে হয় মাৰ আশীৰ্বাদ ল'বলৈ আহিলোঁ মাৰ আশীৰ্বাদ সদায় আমাৰ লগত আছেই আৰু ৰুদ্ৰৰ লগত থাকিবই আমি 27 জুনত গোটেই অসম গোটেই ভাৰতবৰ্ষতো আমি বিভিন্ন ৰাজ্যত আমি ছবিখন মুক্তি দিহা কৰিছোঁ আৰু সকলো ৰাইজকে অনুৰোধ কৰিছোঁ আহি ছবিখন চাই কেনে পাইছে আমাক জনালে আমি নধৰা আনন্দিত হ'ম ধন্যবাদ জনাইছোঁ আৰু ৰবিদাৰ বৌ আহিছে যিহেতু এই মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰিলে আৰু এই সময়ছোৱাত অম্বুবাচীৰ সময়ছোৱাত যথেষ্ট যিসকল ভক্ত আহি ইয়াতে ভিৰ কৰে আপোনালোকেও আজি মাৰ আশীষ গ্ৰহণ কৰিলে 22 তাৰিখৰ পৰা অম্বুবাচী মহায়োগ হয় হয় নাই ভাল লাগিছে বাৰু আচলতে অহা 27 জুনত এওঁৰ আহিবলগীয়া চিনেমা ৰুদ্ৰ শুভ মুক্তিৰ দিন তাৰ আগে আচলতে এনেকুৱা শুভ কাৰ্য এটা আৰম্ভ হোৱাৰ আগে মা কামাখ্যাৰ দৰ্শন কৰা হয় তেওঁ আশীষ লোৱা হয় এইবাৰ আকৌ মানে ইমান ধুনীয়া এটা সময়ত গোটেইখিনি মিলিলে যে অম্বুবাচীও আৰম্ভ হ'ব বিভিন্ন ঠাইৰ পৰা অহা বিভিন্ন দৰ্শনাৰ্থীৰ ইয়াৰ ভিৰ হৈছে তেনেকুৱা এটা সময়ত আহি ইয়াত
মাৰ আশীৰ্বাদ ল'বলৈ পাই নিজে ধন্য মানিছোঁ আৰু যিমানখিনি দেখিছোঁ ৰাইজৰ যথেষ্ট আগ্ৰহ দেখিছোঁ টিজাৰ ট্ৰেইলাৰ আৰু গানটো ৰিলিজ হোৱাৰ পিছৰ পৰা মানুহৰ মানে একেবাৰে খুব উৎকণ্ঠাৰে ৰৈ আছে গতিকে সেইখিনিৰ পৰা আশা কৰিছোঁ চিনেমাখনে খুব ভাল ফলাফল লাভ কৰিব আৰু ৰাইজৰ আশীষ লাভ কৰিব ধন্যবাদ জনাইছোঁ কেনেকুৱা আশা কেনেকুৱা কৰিছে আচলতে কৰ্মই ধৰ্ম আমি কৰ্ম কৰিছোঁ গতিকে সেইটোৱে ধৰ্ম বুলি ভাবিছোঁ এতিয়া ৰিলিজ হ'লে গম পাম যে ৰাইজে কেনেধৰণে আশীৰ্বাদ দিয়ে আৰু সঁচা কথা আমিতো ভগৱান বিশ্বাসী মানুহ গতিকে যিহেতু আমি ভগৱান বিশ্বাসী মানুহ আমি ভগৱানৰ ওপৰত নিৰ্ভৰশীল বহুত ক্ষেত্ৰত যদিও আমি কৰ্ম সদায় কৰি যাব লাগিব কিন্তু ভগৱানৰ আশীৰ্বাদ সদায় লাগিব গতিকে ইমান এটা সুন্দৰ সময় যে আমাৰ অম্বুবাচী মেলা আৰম্ভ হৈছে 22 তাৰিখৰ পৰা আৰু 26 তাৰিখে নিবৃত্তি আছে আৰু 27 তাৰিখে আমাৰ চিনেমাখন ৰিলিজ হ'ব গতিকে সকলোখিনি দৰ্শকে ধুনীয়াকৈ অম্বুবাচীত আশীৰ্বাদ লৈ আমাৰ চিনেমাখন চাব বুলি আশা কৰিছোঁ আৰু সকলো পিনৰ পৰা সৰ্বাংগ সুন্দৰ এখন চিনেমা হৈছে আমিতো ভাল বুলি কমেই কিন্তু তাতোকৈ ডাঙৰ কথা হৈছে কি দৰ্শকে আমাক আশীৰ্বাদ দিয়ক আৰু দৰ্শকে আমাক ইতিবাচক সমালোচনা কৰক আমি চিনেমাখনৰ সমালোচনা কৰিলে অকণো বেয়া নাপাওঁ খালি ইয়াৰ পৰাই এই পবিত্ৰ কামাখ্যা ধামৰ পৰাই মই এটা অনুৰোধ জনাইছোঁ দৰ্শকক যাতে চিনেমাখন ৰেকৰ্ডিং কৰি নষ্ট নকৰে হলত দুই এখন ফটো ক্লিক কৰাটো একো ডাঙৰ কথা নহয় কিন্তু সেইটোৱে আমাৰ ইণ্ডাষ্ট্ৰীৰ আটাইতকৈ ডাঙৰ অভিশাপ গতিকে আমালে ভয় কৰিবলৈ কেৱল নহয় ভগৱানলৈ ভয় কৰি বা ভগৱানলৈ চিন্তা কৰি দৰ্শকে আমাৰ যাতে চিনেমাখন ৰেকৰ্ডিং নকৰে অসমৰ কোনো চিনেমাই যাতে অসমীয়া কোনো চিনেমাই ৰেকৰ্ডিং নকৰে কাৰণ সেই ৰেকৰ্ডিঙে আমাৰ ইণ্ডাষ্ট্ৰীটো শেষ কৰি পেলাইছে গতিকে খুব ভাল লাগিছে আজি আমাৰ এই টীম ৰুদ্ৰ আমি ইয়াত আহি উপস্থিত হৈছোঁহি আৰু কামাখ্যা ধামৰ পৰাই আমাৰ যিটো জয়যাত্ৰা সেয়া আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ আৰু আজিৰ পৰাই আমি ছবিখনৰ প্ৰচাৰক লৈ কিছু জেগালৈ আমি গতি কৰিম আৰু 23 তাৰিখে আমাৰ এটা প্ৰিমিয়াৰ আছে আৰু ফৰ দি ফাৰ্ষ্ট টাইম আমি এখন ছবিৰ দুটা প্ৰিমিয়াৰ কৰিম যোৰহাটত আমি 26 তাৰিখে প্ৰিমিয়াৰ কৰিম ধন্যবাদ জনাইছোঁ আৰু এয়া হৈছে টীম ৰুদ্ৰ আৰু তেখেতসকলে ND24ৰ আগত প্ৰকাশ কৰিলে যে ছবিখনক লৈ কেনেধৰণে আশাবাদী লগতে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মায়ো তেখেতৰ মনৰ ভাৱ ছবিখনক লৈ তেওঁ যি মন্তব্য সেয়া প্ৰকাশ কৰিলে ND24ৰ সন্মুখত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত